Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karne Mathsor aji amar part number 26 video. Ajir prothom question to edu simplification or question. Jetiau simplification or uport question ahe ami hodai bodmasor niyom to follow koribo lage. এই সিকুৱেন্সৰ হিচাপতে আমি প্ৰথমে কোনটো সলভ কৰিব লাগে হেতু আমি চাও তো ফাৰ্স্ট ওয়া ব্ৰেকেট আহে ন বিফোৰ ব্ৰেকেট তো সেই কাৰণে আমি প্ৰথমে ব্ৰেকেটটো চাম এতে ইয়াৰ ভিতৰত 4 আৰু 3 টো মাইনাস কৰিব লাগে তাৰ মানে 1 নহব জানো এই 3 টো ব্ৰেকেট লগত লাগি আছে মানে পূৰণ হৈ আছে তো আমি এটো পূৰণ কৰিবই লাগিব 3 1 গুণ কিমান 3 মানে 2 বিয়োগ 3 আৰু এফালে প্লাস 3 ক আমি 2 ৰ পৰা হৰণ কৰিব লাগে কিমান হ'ব 3 ক যদি মই 2 ৰ পৰা হৰণ কৰো 1.5 পাম হয়নে নহয় আৰু 2 ৰ পৰা হৰণ কৰা মানে কি বুজায় ইয়াৰ আধা যিকোনো নাম্বাৰক সোৱা 2 ৰ পৰা হৰণ কৰিলে তাৰ আধাটো আহিব ন 8ক যদি মই 2 ৰ পৰা হৰণ কৰো 4 আহিব মানে 8ৰ আধা 2ক যদি মই 2 ৰ পৰা হৰণ কৰো 2 ৰ আধাটো কিমান 1 এনেকে তো সেম তেনেকে 3 ৰ আধা কিমান 1.5 ঠিক আছে এতিয়া 2 আৰু 3 মাইনাস কৰিলে কিমান -1 আহিব কাৰণ ডাঙৰ আগত মাইনাসটো আছে ন প্লাস 1.5 মাইনাসে প্লাসে মাইনাস হয় তো 1.5 পৰা 1 মাইনাস কৰিলে কিমান 0.5 থাকিব এইটোৱে ঠিক আছে ক্লিয়াৰ নেক্সট how many two digit numbers are divisible by 5 পাছেৰে হৰণ যোৱা দুটা অংকৰ মানে কিমানটা সংখ্যা আছে এইটো আমি উলিয়াব লাগে 2 digit নাম্বাৰ কৈছে তো প্ৰথম 2 digit নাম্বাৰ যেটো পাছেদি হৰণ যায় হেতু কি হয় 10 দুটা অংক আছে আৰু পাছেৰে হৰণ যায় নেক্সট কিমান 15 হ'ব পাছেৰে হৰণ যোৱা মানে কি 5 5 কে গৈ থাকিব 20 25 30 35 এনেকে গৈ থাকিব আমাক লাষ্টৰটো লাগে এতিয়া লাষ্ট 2 ডিজিট নাম্বাৰ কি হ'ব 99 হয়নে নহয় এইটো হল একেবাৰে লাষ্ট 2 ডিজিট নাম্বাৰ বাট আমাক লাগে পাছেৰে হৰণ যোৱা 99 টো পাছেদি হৰণ না যায় তো আমি কি লম 95 আৰু পাছেৰে হৰণ যোৱা মানে কি হদায় যিকোনো সংখ্যাৰ হেখত 0 বা 5 থাকিব লাগিব তেতিয়া পাছেৰে হৰণ যায় ঠিক আছে তো ফাৰ্স্ট এন্ড লাষ্ট আমি গম পালো ইয়াত যিমানটা নাম্বাৰ আছে এই গুটেকেটা আমাৰ কি টোটাল সংখ্যা হ'ব পাছেৰে হৰণ যোৱা এইটোই আমাৰ এনসাৰটো কিন্তু এতিয়া কেইটা নাম্বাৰ আছে এটো আমি কাউন্ট কৰিব লাগিব ন গুটেকেটা লিখি কাউন্ট কৰিলে আমাৰ বহুত টাইম যাব তো সেই কাৰণে আমি ফৰ্মুলা ইউজ কৰিম মানে কেইটা নাম্বাৰ আছে এটো আমি উলিয়াব হলে কি কৰিম সদায় লাষ্ট নাম্বাৰটোৰ পৰা আমি ফাৰ্স্ট নাম্বাৰটো মাইনাস কৰিব লাগে ঠিক আছে আৰু হৰণ কৰিব লাগে গেপটোৰ পৰা গেপ মানে 5 5 কে গৈ আছে কাৰণ পাছেৰে হৰণ যোৱা সংখ্যা পাছৰ পৰা আমি হৰণ কৰিম আৰু সদায় লাষ্টত আমি 1 কি কৰিব লাগে প্লাস এইটোৱে 95 পৰা 10 গলে কিমান 85 তো 85 ক পাছৰ পৰা হৰণ কৰিলে কি বাৰ যাব 17 বাৰ যাব ঠিক আছে 5 গুণ 5 3 থাকিলে 35 5 7 গুণ 35 তো কিমান হ'ব 18 তাৰ মানে এই সিরিজটো টোটাল 18টা সংখ্যা আছে মানে দুটা অংকযুক্ত টোটাল 18টা আছে যেটো পাছেৰে হৰণ যায় ঠিক আছে এইটোৱে সুধিছিলে আমাক The area of an isosceles right angle triangle is 81 cm square. Find the length of its hypotenuse. মানে সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰফল মানে এৰিয়াটো দিয়া আছে 81 cm স্কয়াৰ আমি ইয়াৰ কৰ্ণ দৈৰ্ঘ্যটো উলিয়াব লাগে কৰ্ণ মানে কি অতিভুজটো ত্ৰিভুজৰ আমি অতিভুজৰ মানটো উলিয়াব লাগে এতিয়া আমি সকলোৱে গম পাও সমকোণী ত্ৰিভুজ মানে কি এটা কোণ 90 ডিগ্ৰী থাকে হয় না নহয় এইটো হল সমকোণী ইয়াত কৈছে সমদ্বিবাহু আইসোসেলস মানে কি ত্ৰিভুজৰ দুটা বাহু সমান থাকিব লাগিব সাপোজ এই দুটা বাহু সমান এইটো হল সমদ্বিবাহু সমকোণী ত্ৰিভুজ ইয়াকে আমি হাইপোটেনাস বুলি কয় এইটো অসমীয়াত অতিভুজ বা কৰ্ণ বুলি কয় এইটো ভূমি এইটো লম্ব ঠিক আছে ইয়াক আমি পি পৰা ডিনোট কৰো পাৰপেন্ডিকুলাৰ আৰু এইটো ভূমিটো বেস এতিয়া এই দুটা বাহু সমান এইটো x হলে এইটো x হ'ব হয় না নহয় আমাক ইয়াৰ মানটো উলিয়াব দিছে আৰু তোমালোকে ডাইৰেক্ট মনত থবা ত্ৰিভুজৰ যদি দুটা বাহু সমান থাকে এইটো x তোমালোকে যি মন যায় ধৰিব পাৰা এইটো x হলে এই হাইপোটেনাসৰ মানটো সদায় কি হ'ব √2x হৈ যাব ডাইৰেক্ট মনত থোৱা তোমালোকে ঠিক আছে এইটো a হলে এইটো √2a হৈ যাব কেনেকৈ আহিলে এইটো চোৱা মই ইয়াত বুজাই দিছো বাট
তোমালোকে ডাইৰেক্ট এইটো মুখস্থ কৰি থবা এইটো x এইটো আমি উলিয়াব লাগে h2 পাইথাগোৰাছৰ সূত্ৰটো আমি ইউজ কৰিব পাৰোঁ ন সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰোঁ ইয়াৰ ফৰ্মুলাটো কি আছিলে h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাছ b স্কয়াৰ তো ইয়াত পুট কৰিলে হ'ল p মানে কিমান x তো x স্কয়াৰ হ'ব b মানেও কিমান x স্কয়াৰ হৈ গ'ল তো h স্কয়াৰ ইকুৱেল টু x স্কয়াৰ প্লাছ x স্কয়াৰ কিমান 2x স্কয়াৰ হ'ব আমাক h ৰ মানটো লাগে স্কয়াৰটো আমি গুচাব লাগিব তো ইয়াৰ আমি বৰ্গমূলটো ল'ব লাগিব ন x কেইটা দুটা আছে বৰ্গমূলত কি হয় দুটাৰ পৰা আমি এটা উলিয়াই দিও তো এটা x টো ওলাই যাব 2 এটা আছে হেকাৰণে ৰুটত থাকি যাব সোয়া x √2 বা √2x একেই কথা আহি গ'ল না এইটো তো হেকাৰণে তোমালোকে এৰ ডাইৰেক্ট মুখস্থ কৰি থবা ইমানখিনি কৰিব নালাগে ঠিক আছে ইয়াৰে মানটো আমি উলিয়াব লাগে হাইপোটেনাছৰ মানটো মানে x ৰ মানটো আমি উলিয়াব লাগিব ফাৰ্ষ্টত তেতিয়া আমি ইয়াৰ মানটো উলিয়াব পাৰিম ন এতিয়া সমকোণী ত্ৰিভুজৰ এৰিয়া ফৰ্মুলা কি আছিল হাফ ইনটু বেস ইনটু হাইট এৰিয়াটো আমাক দিয়া আছে 81 প্ৰশ্নতে দিয়া আছে তো b মানে x h মানে কিমান x হয় না নহয় এটো তো x কিমান x স্কয়াৰ হৈ যাব ওপৰত আৰু তলত কিমান 2 আছে আৰু এফালে 81 আছে ইয়াৰ তলত দেখুন মানে 1 আছে ক্ৰস মাল্টিপ্লাই কৰিলে কিমান x স্কয়াৰ ইকুৱেল টু 2 ইনটু 81 এটো এনেকে থৈ দিছো কাৰণ আমি বৰ্গমূলটো উলিয়াব লাগিব ন 81 ৰ বৰ্গমূলটো আমি উলিয়াব পাৰো হেকাৰণে মই পূৰণ কৰা নাই ঠিক আছে তো x ৰ মান কিমান ইয়াৰ আমি বৰ্গমূলটো ললে কিমান 9 আহি যাব কাৰণ 9 9 গুণ 81 2 টো এটা আছে এটো কত থাকি যাব ৰুটত থাকি যাব তো x ৰ মানটো আমি পাই গলো এতিয়া আমি ইয়াৰ মানটো উলিয়াব পাৰিম √2 ইনটু x মানে কিমান 9 √2 এতিয়া √2 পূৰণ কৰিলে কিমান 2 হৈ যাব কাৰণ √2ক দুবাৰ পূৰণ কৰিলে আমাৰ কি আহিব √4 আহিব 2 2 গুণ 4 ন আৰু ইয়াৰ মান কিমান 2 নহয় জানো ইয়াৰ বৰ্গমূলটো 2 হয় তো হেকাৰণে √2 পূৰণ কৰিলে ডাইৰেক্ট 2 বুলি তোমালোকে জানিব লাগে আৰু 9 আছে 2 9 গুণ 18 তো এনসার কিমান 18 সেন্টিমিটার ঠিক আছে কোৱেশ্চনটো চোৱা একো নাই তোমালোকে ইমানখিনি কৰিব নালাগে জাস্ট এইটো x হলে এইটো √2x এতিয়া ইয়াৰ এৰিয়া দিয়া আছে হাফ ইনটু ভূমি ইনটু উন্নতি নহয় জানো তো ইয়াৰ পৰা x ৰ মানটো আমি উলিয়ালো 9 √2 ইয়াত পুট কৰি দিয়া এনসার আহি গল এইটোৱে The ratio of sides to a quadrilateral is 2:3:4:5 and the perimeter is 560. Find out the smallest side. এটা চতুৰ্ভুজ আছে তাৰ বাহুৰ অনুপাতবোৰ দিয়া আছে ইমান চতুৰ্ভুজৰ কেইটা বাহু থাকে চাৰিটা হেইকাৰণে চাৰিটা বাহুৰ মানটো আমাক দিয়া আছে আৰু ইয়াৰ পেৰিমিটাৰ মানে পৰিধি পেৰিমিটাৰ মানে কি আছিল গুটি বাহুৰ যোগফলটো আমাক দিয়া আছে 560 আমি আটাইতকৈ সৰু বাহুটো উলিয়াব লাগে এতিয়া চোৱা অনুপাতৰ মতে যদি মই চাও পেৰিমিটাৰ কিমান হ'ব পেৰিমিটাৰ মানে গুটি বাহুবোৰ যোগ কৰিম ন আমি 5 4 9 এটো কিমান 12 13 14 অনুপাতৰ মতে পেৰিমিটাৰ কিমান পালো 14 পালো কিন্তু একচুয়াল মতে পেৰিমিটাৰটো কিমান আছিল 560 ইয়াৰ মানটো এইটো ঠিক আছে তোমালোকে এইকেটা 2x 3x 4x 5x এনেকৈ ধৰিব পাৰা একেই কথা তো ইয়াৰ পেৰিমিটাৰ কিমান গুটিবোৰ যোগ কৰিব লাগিব যোগ কৰিলে কিমান 14x পাম ইয়াৰ মান দিয়া আছে 560 একেই কথা ন ইয়াৰ পৰা আমি 1 ৰ মানটো উলিয়াই লম 14 পৰা 56ক 4 বাৰ যায় আৰু এটা শূন্য আছে আহি যাব এনেকে কৰিলে তোমালোকৰ x ৰ মানটো আহিব 40 এই x টোৱে এই 1 টো হয় মানে তো এনেকেও কৰিব পাৰা এনেকেও কৰিব পাৰা একেই কথা আমাক লাগে আটাইতকৈ সৰু বাহুটো 2 নহয় জানো 2 এই চাৰিটাৰ ভিতৰত সৰুটো কোনটো 2 তো ইয়াৰ মান কিমান 2 40 গুণ 80 তো আহি গ'ল এনেকে ঠিক আছে ক্লিয়াৰ আৰু এটা কথা চোৱা 14 ৰ মান কিমান 560 আমাক আটাইতকৈ সৰু বাহুটোৰ মান লাগে মানে 2 ৰ মানটো লাগে তোমালোকে চোৱা ডাইৰেক্ট যদি মই ইয়াক 7 পৰা ডিভাইড কৰো 2 আহিব নাহিব 14ক যদি হাতৰ পৰা হৰণ কৰো 2 আহি যাব ডাইৰেক্ট 7 2 গুণ 14 ন তো এফালে 7 হৰণ কৰিলে আমাৰ 2 টো আহি যাব ইয়াৰে মানটো আমাক লাগে তো এফালে তোমালোকে 7 পৰা হৰণ কৰি দিয়া কিমান হ'ব 7 পৰা 8 বাৰ যাব 7 8 56 এটা শূন্য আছে লগাই দিয়া চোৱা ডাইৰেক্ট আহি গ'ল তো এনেকৈ আমি কৰিব পাৰো ঠিক আছে If the average of 6 consecutive even numbers is 183 find the smallest number 6টা ক্ৰমিক যুগ্ম সংখ্যাৰ আমাক গড়টো দিয়া আছে আমি আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগে এটা কনজুগেটিভ নাম্বাৰ মানে কি আমি ইয়াৰ আগৰ ভিডিও ডিসকাস কৰিছিলো
সংখ্যাবিলাকৰ মাজৰ গেপবোৰ সেম থাকিলে আমি কনজুগেটিভ বা ক্ৰমিক বুলি কওঁ ইয়াত 6টা কনজুগেটিভ ইভেন নাম্বাৰ আছে মানে যুগ্ম মানে গেপবোৰ দুই দুইকৈ গৈ থাকিব হয় নে নহয় যুগ্ম সংখ্যা মানে কি দুইৰে হৰণ যোৱা 2 4 6 এইবোৰ গেপবোৰ কিমান দুই দুইকৈ গৈ থাকে 1 2 3 4 5 6 6টা আছে আৰু এই 6টা কনজুগেটিভ ইভেন নাম্বাৰৰ আমাক এভাৰেজ বা গড়টো দিয়া আছে ইমান তো এভাৰেজটো সদায় কি মাজৰটো হয় কনজুগেটিভ নাম্বাৰৰ গড় বা এভাৰেজটো সদায় মাজৰটো হয় তো এই 6টা সংখ্যাৰ মাজত থাকিব ন 183টো এফালে 3টা এফালে 3টা মানে ইয়াত আছে ইয়াত 183 এই দুটা সংখ্যাৰ এক্সেক্টলি মাজত ঠিক আছে যদি এইটো 183 হয় এইটো কিমান 182 হ'ব এইটো কিমান 184 182 আৰু 184 এক্সেক্টলি মাজত কিমান 183 থাকিব ন তো এই দুটা আমি গম পাই গ'লো আৰু যুগ্ম সংখ্যা সেইকাৰণে চোৱা দুই দুইকৈ গৈ আছে 182 পাছ 184 আমাক আটাইতকৈ সৰুটো লাগে মানে এইটো ইয়াৰ মানটো এইটো 182 হ'লে এইটো কিমান 180 হ'ব ইয়াৰ পৰা 2 মাইনাছ কৰিলে এইটো আহিব ন আৰু এইটো কিমান 178 আহি গ'ল এনেকৈ ঠিক আছে আটাইতকৈ ডাঙৰটো সুধিলে ইয়াৰ মানটো আমি উলিয়ালো হয় এইটো 184 হ'লে এইটো 186 হ'ব এইটো 188 এনেকৈ আমি গোটেইবোৰ উলিয়াব পাৰোঁ বাট আমাক অকল সৰুটো সুধিছিলে হল ক্লিয়াৰ মনত থাকিব নেক্সট দ্য এভাৰেজ অফ 10 কনজুগেটিভ নাম্বাৰছ ইজ 10.5 এইটো সেম টাইপ কুৱেশ্যন ফাইণ্ড দ্য এভাৰেজ অফ দ্য লাষ্ট 3 নাম্বাৰ মানে 10টা কনজুগেটিভ নাম্বাৰৰ আমাক গড় বা এভাৰেজটো দিয়া আছে ইমান ইয়াত চোৱা অড বা ইভেন একো মেনশ্যন নাই আৰু কনজুগেটিভ মানে আমি জানো গেপবোৰ সেম সেম তো একো মেনশ্যন নাথাকিলে গেপবোৰ তোমালোকে 1 1কৈ ধৰিবা অড বুলি ক'লে গেপবোৰ দুই দুইকৈ গৈ থাকিব ইভেন বুলি ক'লেও গেপবোৰ দুই দুইকৈ গৈ থাকে ঠিক আছে এতিয়া ইয়াত কেইটা আছে 10টা মই লিখি দিছোঁ 1 2 3 4 5 6 7 8 9 10 এইটো কনজুগেটিভ নাম্বাৰ সেইকাৰণে ইয়াৰ এভাৰেজ বা গড়টো মাজৰটো হ'ব তো এফালে 5টা এফালে 5টা মানে ইয়াত আছে নাম্বাৰটো আৰু আমাক এভাৰেজটো দিয়া আছে কিমান 10.5 এইটো তো এই দুইটাৰ মাজত আছে ন তো এইটো কিমান 10 হ'ব এইটো 11 হ'ব 10 আৰু 11ৰ এক্সেক্টলি মাজত কিমান 10.5 নাথাকিব জানো হয় না নহয় 10.5 এইটোৱে যদি মই কওঁ 2 আৰু 3ৰ মাজত কি আছে 2.5 এনেকৈ এতিয়া এভাৰেজ অফ দ্য লাষ্ট 3 নাম্বাৰ মানে শেষৰ 3টা সংখ্যাৰ আমি গড়টো উলিয়াব লাগে এই 3টাৰ এতিয়া এইটো 11 হ'লে এইটো 12 হ'ব এইটো 13 হ'ব এইটো 14 হ'ব এইটো 15 হ'ব একেটাও কনজুগেটিভ তো ইয়াৰ এভাৰেজটো কিমান মাজৰটো মানে 14 হৈ গ'ল এনেকৈ ঠিক আছে তো এই কনচেপ্টকেইটা তোমালোকে শিকি ল'বা সদায় কনজুগেটিভ নাম্বাৰৰ গড় বা এভাৰেজটো মাজৰটো হয় ঠিক আছে তো সেইকাৰণে 13 14 15ৰ এভাৰেজ কিমান 14 হৈ যাব ইফ x is to y equal to 6 is to 5 মানে x আৰু y ৰ অনুপাতৰ মান দিয়া আছে 6 5 z আৰু y ৰ মান দিয়া আছে ইমান আমি x আৰু z ৰ অনুপাতটো উলিয়াব লাগে এতিয়া ইয়াত চোৱা y টো সেম সেম ন ইয়াতো আছে কিন্তু y ৰ মান ইয়াত কিমান 5 আৰু ইয়াত কিমান 25 একে ভ্যালুৰ মান কেনেকৈ বেলেগ বেলেগ হ'ব পাৰে তো আমাৰ কাম কি সদায় সেম ভ্যালুৰ মানটো সেম কৰিব লাগে তো আমি y ৰ মানটো কি কৰিম সেম কৰিম তেতিয়া আমাৰ ৰেচিঅ'বোৰ আহি যাব কম্বাইন ৰেচিঅ'টো ঠিক আছে তো চোৱা ইয়াত y ৰ মান 5 ইয়াত y ৰ মান 25 মই দুইটাক সেম কৰিম এটা কাম কৰিম মই ইয়াকো 25 বনাম তেতিয়া 25 25 মিলি যাব ন yটো 5ক 25 বনাবৰ কাৰণে আমি 5ৰ পৰা পূৰণ কৰিম তেতিয়া 5 5 গুণ 25 yটো ইয়াতো 25 হৈ যাব ইয়াতো অলৰেডি 25 আছে আৰু ইয়াত 5 পূৰণ কৰা মানে ইয়াতো আমি 5 পূৰণ কৰিম কাৰণ অনুপাত দুটা একেলগে আছে ন এইটো এতিয়া x y আৰু z কিমান হ'ব x ৰ মানটো 6 5 গুণ 30 হৈ যাব আৰু y ৰ মানটো কিমান 25 পালোঁ ইয়াতো 25 ঠিক আছে আৰু z ৰ মান কিমান আছে 9 হৈ গ'ল আমাক x আৰু z ৰ অনুপাতটো উলিয়াব দিছে এই দুটাৰ y টো নালাগে আৰু মানে 30 আৰু 9ৰ অনুপাত কিমান 3 পৰা কটাকটি যাব ন 10 বাৰ যাব এইটো 3 বাৰ যাব তো আহি গ'ল এনেকৈ ঠিক আছে বা চোৱা আমি এনেকৈও কৰিব পাৰোঁ বহুত মেথড আছে আৰু x y z আছে হয় নে নহয় তিনিটা টাৰ্মছে আছে ইয়াত আৰুতো নাই x আৰু y ৰ মান কিমান 6 5 এতিয়া আমাক লাগে y আৰু z ৰ মান ইয়াত z আৰু y ৰ মান দিয়া আছে ইমান y z কিমান হ'ব 25 9 হ'ব আমাক y z ৰ মান লাগে ন 25 9 এনেকৈ তলত লিখি দিবা কাৰণ y ৰ মান অলৰেডি ইয়াত আছে ন 5 এতিয়া ইয়াত খালী হৈ আছে ইয়াতো খালী ইয়াৰ ওচৰত কি 5 আছে 5টো পুট কৰিম ইয়াৰ ওচৰত কিমান 25 তো 25 পুট কৰিম
আমাক লাগে এক্সৰ আৰু জেডৰ অনুপাতটো এতিয়া আমি পূৰণ কৰিব লাগে 6 পূৰণ 25 এনেকৈ থোৱা পাছত কটাকটি যাব আৰু জেডৰ মান কিমান 5 পূৰণ 9 এতিয়া 5ৰ পৰা 25ক 5 বাৰ যাব 3 2 6 3 3 9 এইটো কিমান 2 5 10 আৰু এফালে 3 আহি গ'ল ন 10 3 চোৱা এইটোৱে আহিছে তো যেনেকৈ মন কৰিলে হ'ল বাট তোমালোকে ডাইৰেক্ট ইয়াতে কৰি ল'বা সেম কৰিলে হ'ল ঠিক আছে নেক্সট After 5 years, the ratio between ages of A and B will be 5:8. মানে আজিৰ পৰা 5 বছৰ পাছত A আৰু Bৰ বয়সৰ অনুপাতটো 5:8 চোৱা এইটো হ'ল প্ৰেজেণ্ট বৰ্তমানটো সদায় আমি প্ৰেজেণ্টৰ পৰাই কাউণ্ট কৰোঁ তো এই বৰ্তমানৰ পৰা 5 বছৰ পাছত A আৰু Bৰ বয়সৰ অনুপাত কিমান 5:8 এইটো দিয়া আছে আমাক আকৌ কৈছে 8 বছৰৰ পিছত সদায় বৰ্তমানৰ পৰা আমি কাউণ্ট কৰোঁ দেই 8 বছৰ পাছত মানে আজিৰ পৰা 8 বছৰ পাছত A আৰু Bৰ যোগফলটো মানে বয়সৰ যোগফলটো কিমান ইমান 71 আমি Bৰ বয়সটো উলিয়াব লাগে বৰ্তমান বয়সটো এতিয়া এই যোগফলটো কেতিয়াৰ আজিৰ পৰা 8 বছৰ পাছৰ আকৌ অনুপাতটো কেতিয়াৰ আজিৰ পৰা 5 বছৰ পাছৰ মিলা নাই ন টাইমটো তো আমি এটা কাম কৰিম এই যোগফলক অনুপাতৰ টাইমত লৈ যাব লাগিব তো এইটো 8 বছৰ পাছৰ আছিলে যদি মই ইয়াক 3 বছৰ বেক কৰোঁ তো 8ৰ পৰা 3 গ'লে 5 হৈ যাব তো ইয়াত আহি পাব নাপাব মানে ইয়াক আমি 3 বছৰ বেক লৈ যাব লাগিব তেতিয়া এই অনুপাতৰ টাইমত আহি যাব কাৰণ 8ৰ পৰা 3 গ'লে কিমান 5 তো এইটো 5 বছৰ পাছৰ এইটো 5 বছৰ পাছৰ মিলি যাব ন তো সেইকাৰণে আমি 71ক আমি 3 বছৰ বেক লৈ যাব লাগিব মানুহ দুজন সোমাই আছে সেইকাৰণে 3কে আমি দুবাৰ মাইনাছ কৰিম এৰ কাৰণে এবাৰ বিৰ কাৰণে এবাৰ মানে আমি 6 মাইনাছ কৰিব লাগিব 71ৰ পৰা তো 71ৰ পৰা 6 মাইনাছ কৰিলে কিমান 65 তাৰ মানে এই পইণ্টত আজিৰ পৰা 5 বছৰ পাছত এ আৰু বিৰ বয়সৰ যোগফলটো কিমান হৈ যাব 65 এটা মিলি গ'ল ন টাইম লাইনটো আগতে 71 আছিলে 8 বছৰ পাছত 3 বছৰ মই বেক আনিলোঁ তো ইয়াত আহি গ'ল এতিয়া কম্পেয়াৰ কৰিব পাৰিম আমি এইটো 5 বছৰ পাছৰ অনুপাত আৰু যোগফলটো 5 বছৰ পাছৰ অনুপাতৰ মতে এ আৰু বিৰ বয়সৰ যোগফল কিমান 8 আৰু 5 13 নহ'ব জানো কিন্তু একচুৱেল মতে যোগফলটো কিমান পালোঁ 65 তো একৰ মান কিমান হ'ব 13 পৰা এইটো হৰণ কৰিলে 5 বাৰ যাব আমাক লাগে বিৰ বয়স তো বিৰ অনুপাত কিমান 8 আছিলে একৰ মান 5 হ'লে 8ৰ মান 8 5 গুণ কিমান 40 এইটো হ'ল বিৰ বয়স কিন্তু কেতিয়াৰ এইটো আজিৰ পৰা 5 বছৰ পাছৰ তো বৰ্তমানত কিমান হ'ব 5 বছৰ বেক আহিব লাগিব মাইনাছ কৰি 35 নহ'ব জানো এইটোৱে এনেকৈ চোৱা কুৱেশ্যনটো অকণমান টাফ লাগিব পাৰে বাট তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যন প্ৰেক্টিছ কৰিলে ভাল মানে বয়সৰ কুৱেশ্যনত এইবোৰ টাইপৰ কুৱেশ্যনবোৰ কৰিবা তেতিয়া মানে কনচেপ্টবোৰ ক্লিয়াৰ হ'ব ইজি টাইপৰ আহিলে তোমালোকে ইজিলি কৰিব পাৰিবা ঠিক আছে এনেকৈ কৰিলে হ'ল ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 20 মাল্টিপুলছ অফ 8 মানে 8ৰ প্ৰথম 20টা গুণফলৰ আমি গড়টো উলিয়াব লাগে এতিয়া ইয়াতো আমি সেই কনজুগেটিভ কনচেপ্টটো ইউজ কৰিব পাৰোঁ ঠিক আছে কাৰণ চোৱা 8ৰ মাল্টিপুল মানে কি গেপবোৰ 8 গৈ থাকিব গেপ সেম হ'ব তাৰ মানে কনজুগেটিভে হ'ব ন আমি গড়টো উলিয়াব লাগে আৰু আমি জানো কনজুগেটিভ নাম্বাৰৰ গড়টো সদায় মাজৰটো হয় মানে 20টা সংখ্যা আছে 1 2 কৰি এনেকৈ এতিয়া গোটেইবোৰ লিখিব গ'লেতো বহুত টাইম যাব প্ৰথম 20টা মাল্টিপুল ন 8ৰ তো প্ৰথম সংখ্যাটো 8 নহ'ব জানো 8ৰ প্ৰথম মাল্টিপুলটো 8 হ'ব নেক্সট 16 হ'ব নেক্সট 24 হ'ব এনে গৈ থাকিব আৰু শেষৰটো কি হ'ব 8 পূৰণ 20টা মাল্টিপুল ন সেইকাৰণে লাষ্টৰটো কি 8 পূৰণ 20 মানে 160 নহ'ব জানো প্ৰথমটো 8 পূৰণ 1 8 হৈ গ'ল আৰু শেষৰটো 8 পূৰণ 20 160 গেপবোৰ 8 গৈ আছে এতিয়া চোৱা মই আগতেও তোমালোকক বুজাইছিলোঁ ছাপ'জ 2 4 6 8 10 গেপবোৰ কিমান 2 2কে গৈ আছে হ'ল মানে কনজুগেটিভ নাম্বাৰ এতিয়া কনজুগেটিভ নাম্বাৰৰ এভাৰেজ বা গড়টো মাজৰটো হয় ডাইৰেক্ট আমি গম পাওঁ ন 6টো হ'ব ইয়াৰ এভাৰেজটো হয়নে নহয় এতিয়া ইয়াত ভালকৈ চোৱা মই যদি ফাৰ্ষ্ট আৰু লাষ্ট নাম্বাৰটো যোগ কৰি আধা কৰোঁ এই মাজৰটোৱে আহিব 2 আৰু 10 যোগ কৰিলে 12 নহ'ব জানো তো ইয়াক যদি 2ৰ পৰা হৰণ কৰোঁ মানে আধা কৰিলে 6 আহি গ'ল চোৱা মাজৰটো আহি গ'ল 1 2 3 4 5 এইটো গেপটো 1 1কে গৈ আছে তো কনজুগেটিভ মানে ইয়াৰ এভাৰেজটো এই মাজৰটো হ'ব এতিয়া এই লাষ্টৰ নাম্বাৰ আৰু ফাৰ্ষ্টৰ নাম্বাৰ যোগ কৰা 5 আৰু 1 কিমান 6 ইয়াৰ আধা কিমান 3 চোৱা আহি গ'ল মানে আমি গম পালোঁ ন ফাৰ্ষ্ট এণ্ড লাষ্ট নাম্বাৰটো যোগ কৰি আধা কৰিলে আমাৰ মাজৰটোৱে আহে
এই গোটেইবোৰ লিখিব নালাগে তোমালোকে, সেইকাৰণে মই ফাৰ্ষ্ট আৰু লাষ্টটো উলিয়াই লৈছোঁ। আৰু গেপবোৰ 8 গৈ আছে, তো কনজুগেটিভ। তো আমি ইয়াৰ এভাৰেজটো উলিয়াব লাগে। তো আমি কি কৰিম, লাষ্টৰটো আৰু ফাৰ্ষ্টটো যোগ কৰি আধা কৰি দিম। 160 আৰু 8 যোগ কৰি আধা কৰিব লাগে, বাছ ডাইৰেক্ট মাজৰটো আহি যাব এভাৰেজটো। এইটো কিমান 168 হ'ব। ইয়াক 2ৰ পৰা হৰণ কৰিলে কিমান 2 8 গুণ 16, 2 4 গুণ 8, 84 আহি গ'ল নাই এনেকৈ। ঠিক আছে, মনত থাকিব। হুইচ অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট ফ্ৰেকশ্যন, মানে তলৰ কোনটো ভগ্নাংশটো আটাইতকৈ সৰু। 7/6 আছে, 4/5 আছে, 7/9 আৰু 5/7। এতিয়া তোমালোকে চোৱা, এটা কাম কৰিব পাৰা, বহুত নিয়ম আছে আৰু ক্ৰছ মেথডটো ইজি হয় আমাৰ কাৰণে। আমাক আটাইতকৈ সৰুটো লাগে ন, তো আমি এটা কাম কৰিম, এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিম। প্ৰথমে তোমালোকে এইটো কৰিবা, 5 7 গুণ 35। যিকোনো দুটা প্ৰথমে তোমালোকে কৰিব পাৰা, নিজৰ কথা। মই এই দুটা কৰিছোঁ, 5 7 গুণ 35, ইয়াত লিখিবা 6 4 গুণ 24। এতিয়া কোনটো সৰু, আমাক সৰুটো লাগে ন, ডাঙৰটো নালাগে। তো সৰুটোহে আমি বাচিম, এইটো সৰু নে এইটো সৰু, এইটো সৰু। তো এই ডাঙৰটো আমাক নালাগে আৰু, মানে এই দুটাৰ ভিতৰত সৰুটো কোনটো, এইটো। ঠিক আছে, তেনেকৈ এইটো চেক কৰা, 7 7 49, 9 5 45, সৰু কোনটো, এইটো। তো এইটো আমাক লাগে, এইটো নালাগে আৰু। এতিয়া 4/5 থাকিলে আৰু 5/7 থাকিলে, তো 7 4 28, 5 5 25, কোনটো সৰু, এইটো। তাৰমানে 5/7টো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, ক্লিয়াৰ, মনত থাকিব। এনেকৈ তোমালোকে কৰিব পাৰা ইজিলি। Two numbers are respectively 20% and 50% more than a third number. The ratio of the two numbers. মানে টোটেল তিনিটা সংখ্যা আছে, ছাপ'জ A B C হ'ল। ইয়াত কৈছে তৃতীয় সংখ্যাতকৈ, মানে এই চিতকৈ দুটা সংখ্যা ক্ৰমে, মানে এই দুটাৰ কথা কৈছে, 20% আৰু 50% বেছি। কম্পেৰিজনটো কাৰ লগত হৈ আছে, ইয়াৰ লগত, থাৰ্ড নাম্বাৰ লগত। তো ইয়াক মই ছাপ'জ 100 বুলি ধৰিলোঁ। তোমালোকে যি মন যায় ধৰিব পাৰা, কিন্তু 100 ল'লে ইজি হয়। এতিয়া এই প্ৰথমটো এই তৃতীয় সংখ্যাতকৈ কিমান বেছি, 20%, তো এইটো 120 হৈ যাব। আৰু ছেকেণ্ডটো কিমান বেছি, 50% বেছি ইয়াতকৈ, তো 150 নহ'ব জানো। আমাক অনুপাতটো উলিয়াব দিছে কাৰ, দুটা সংখ্যাৰ, মানে A আৰু Bৰ অনুপাতটো উলিয়াব লাগে অকল। তো এইটো আমাক এতিয়া নালাগে আৰু। ঠিক আছে, তো 0 0 কাটি গ'ল, 3 4 গুণ 12, 3 5 গুণ 15, 4:5 এনেকৈ। ঠিক আছে, 100 ধৰিলে আমাৰ কাৰণে একেবাৰে ইজি আৰু চিম্পুল হৈ যায়। তো তোমালোকে এনেকৈ কৰিবা। How many prime numbers are there between 40 and 50? 40 আৰু 50ৰ মাজত টোটেল কেইটা মৌলিক সংখ্যা আছে, এইটো সুধিছে। মৌলিক সংখ্যা মানে কি আছিলে, যিবোৰ সংখ্যা মাত্ৰ 1 আৰু নিজৰ পৰা হৰণ যায়। ঠিক আছে, মানে ইটছেল্ফ, বেলেগৰ পৰা হৰণ নাযায়। 1ৰ পৰাতো চব হৰণ যায় ন, সেইকাৰণে আমি 1টো মেনশ্যন কৰোঁ। অকল নিজৰ পৰাই হৰণ যাব, মানে 1 আৰু নিজৰ পৰা। যেনেকৈ 2 3 5 7, চেক কৰা, 2টো চোৱা, অকল 1ৰ পৰা আৰু 2ৰ পৰাই যায়, আৰু বেলেগৰ পৰা নাযায়। 3টো 1ৰ পৰা আৰু 3ৰ পৰাই যায়। ঠিক আছে, 7টো অকল 1 আৰু 7ৰ পৰাই যায়। তো এইকেইটা মৌলিক সংখ্যা, আৰু মৌলিক সংখ্যাৰ কেইটা উৎপাদক বা ফেক্টৰ থাকে, দুটা, 1 আৰু নিজে। টোটেল ফেক্টৰ দুটা থাকে। ঠিক আছে, মনত থাকিব। এতিয়া এইটোৱে সুধিছে 40 আৰু 50ৰ মাজত কেইটা মৌলিক সংখ্যা আছে। এতিয়া 41 প্ৰথম আহে ন, এইটো মৌলিক নেকি, চেক কৰা। বেলেগৰ পৰা হৰণ যাব নালাগে, এইটো কাৰো পৰা হৰণ নাযায়, তো এইটো এটা মৌলিক, এটা পালোঁ আমি। এতিয়া 42 লাষ্টত 2 আছে, মানে 2ৰ পৰা হৰণ যাব, তো বেলেগৰ পৰা হৰণ গ'লে মৌলিক নহয় আৰু। 6 পৰাও যায়, 6 7 গুণ 42। নেক্সট 43, এইটো যায় নেকি, বেলেগৰ পৰা নাযায়, এইটো মৌলিক হয়। ঠিক আছে, তোমালোকে চেক কৰিব পাৰা। 44 11ৰ পৰা হৰণ যায়, 2ৰ পৰা যায়, 4ৰ পৰা যায়, এইটো মৌলিক নহয়। 45 লাষ্টত 5 আছে, তাৰ মানে 5ৰ পৰা হৰণ যাব। 41 পালোঁ, 43 পালোঁ, আৰু 46ও নহয়, লাষ্টত 6 আছে, 2ৰ পৰা হৰণ যাব। 47 হ'ব নেকি, হ'ব। 48 নহয়, 4ৰ পৰা হৰণ যায়, 2ৰ পৰা হৰণ যায়। 49ও নহয়, 7 7 49। ঠিক আছে, হৈ গ'ল, আৰু নাই আৰু, মানে ইয়াৰ মাজত কৈছে ন। তো এই তিনিটা মৌলিক সংখ্যা আছে 40 আৰু 50ৰ মাজত। ঠিক আছে, ক্লিয়াৰ। ফাইণ্ড দ্য এৰিয়া অফ দ্য স্কুৱেৰ অফ ডায়গনেল 90 চেণ্টিমিটাৰ। মানে বৰ্গ এটাৰ কালিটো আমি উলিয়াব লাগে, কৰ্ণৰ মানটো দিয়া আছে 90 চেণ্টিমিটাৰ। এতিয়া বৰ্গ বা স্কুৱাৰ মানে কি, গোটেই বাহুবোৰ সমান থাকে, 4টা বাহু। এইটো A হ'লে এইটো A হ'ব, এইটো A হ'ব, এইটো A হ'ব, হয়নে নহয়। আৰু ইয়াক আমি ডায়গনেল বা কৰ্ণ বুলি কওঁ। এনেকৈ দুডাল থাকিব, যিকোনো এটা ড্ৰ কৰিলে হ'ল। আৰু এইটো এটা সমকোণী ত্ৰিভুজ হৈছে নাই। এই ডায়গনেলৰ মানটো, মানে এই কৰ্ণৰ মানটো আমাক দিয়া আছে 90 চেণ্টিমিটাৰ।
আমাক এই বৰ্গৰ এৰিয়াটো উলিয়াব দিছে বৰ্গৰ এৰিয়া কি আছিলে সাইড স্কোয়াৰ মানে বাহু পূৰণ বাহু এ স্কোয়াৰ নহ'ব জানো বা এ পূৰণ এ এনেকৈ তো এইটো আমি উলিয়াব লাগে তাৰ মানে আমাক বাহুটো লাগিব ন এৰ মানটো লাগিব তেতিয়া আমি এৰিয়াটো উলিয়াব পাৰিম হয়নে নহয় এতিয়া অকণমান আগতে আমি ডিছকাছ কৰিছিলোঁ যেতিয়াও ত্ৰিভুজৰ দুটা বাহু সমান থাকে এই হাইপটেনাছৰ মানটো সদায় কি হয় ৰুটটো পূৰণ বাহু এইটো এ হ'লে এইটো কিমান ৰুটটো এ নহ'ব জানো হ'ব নহ'ব চোৱা ইয়াতো কাম আহিব এতিয়া এইটো চেম ন বাহু দুটা এইটো এটা সমকোণী ত্ৰিভুজ তো এই হাইপটেনাছৰ মানটো আমি ডাইৰেক্ট উলিয়াব পাৰোঁ এইটো এ হ'লে এইটো কিমান ৰুটটো এ হ'ব কিন্তু ইয়াৰ মানটো আমাক দিয়া আছে কিমান 90 আমাৰ হিচাপত ৰুটটো এ হ'ব ইয়াৰ মানটো কিন্তু প্ৰশ্নত 90 দিয়া আছে তো ইয়াৰ পৰা আমি এৰ মানটো উলিয়াব পাৰোঁ ন বাহুৰ মানটো 90/√2 আহি গ'ল এতিয়া ইয়াত পুট কৰিলে হ'ল এইটোৱে ৰুটটো কিমান 2 হৈ যাব ওপৰত 90 × 90 তো 2 পৰা 90 45 বাৰ যাব তো 9 আৰু 45 পূৰণ কৰিলে হ'ল 9 5 জাৰ 45 4 থাকিলে 9 4 জাৰ 36 আৰু 4 কিমান 40 এটা শূন্য আছিলে আহি যাব 4050 এনেকৈ ঠিক আছে ক্লিয়াৰ নেক্সট দ্য ৰেচিঅ' অফ আলফা এণ্ড বিটা টু এজ ইজ 2:5 আলফা আৰু বিটাৰ বয়সৰ অনুপাত দিয়া আছে 2:5 ইফ দ্য সাম অফ দেয়াৰ এজ ইজ 245 আৰু আলফা আৰু বিটাৰ মানে বয়সৰ যোগফলটো কিমান ইমান ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন দেয়াৰ এজ আমি সিহঁতৰ বয়সৰ পাৰ্থক্যটো উলিয়াব লাগে ঠিক আছে এতিয়া তোমালোকে চোৱা ডাইৰেক্ট ৰেচিঅ'টো কৰিব পাৰা আলফা আৰু বিটাৰ বয়সৰ অনুপাত ইমান নহয় জানো এইটো আলফা এইটো বিটা ডাইৰেক্ট আমি এনেকৈ কৰিম সিহঁতৰ যোগফলটো দিয়া আছে ইমান অনুপাতৰ মতে আলফা আৰু বিটাৰ যোগফল কিমান 7 5 আৰু 2 হয়নে নহয় কিন্তু একচুৱেল মতে যোগফলটো কিমান 245 ইয়াৰ মানটো এইটো ইয়াৰ পৰা আমি 1 অনুপাতৰ মানটো উলিয়াব পাৰোঁ হাতৰ পৰা এইটো কেইবাৰ যাব 7 3 × 21 থাকিলে 3 মানে 35 7 5 × 35 তো 1ৰ মান ইমান আহি গ'ল আমাক লাগে সিহঁতৰ বয়সৰ পাৰ্থক্য ডিফাৰেঞ্চটো মানে 5 আৰু 2 ইয়াৰ পাৰ্থক্য কিমান অনুপাতৰ মতে 3 নহয় জানো এই 3ৰ মানটো আমি উলিয়াব লাগে ঠিক আছে 5ৰ পৰা 2 গ'লে 3 1ৰ মান 35 হ'লে 3ৰ মান কিমান 3 5 × 15 1 থাকিলে 3 3 × 9 আৰু 1 10 105 এইটোৱে ঠিক আছে ক্লিয়াৰ এইটো আমাৰ লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'ৰ এ মেন কভাৰ্ছ এ চাৰ্টেন ডিষ্টেঞ্চ বাই স্কুটাৰ এট 64 km/h and he returns to the starting place riding a bicycle at 16 km/h. Find the average speed for the whole journey. চোৱা ইয়াত আমাক দুটা স্পীড দিয়া আছে প্ৰথমে স্কুটাৰ পৰা যাওঁতে ইমান স্পীডত যায় আকৌ ৰিটাৰ্ণ হওঁতে বাইচাইকেল পৰা আহিছে ৰাইড কৰি ইমান স্পীড যেতিয়াও দুটা স্পীড দিয়া থাকে আমি এভাৰেজ স্পীডটো কেনেকৈ উলিয়াব পাৰোঁ ডাইৰেক্ট ফৰ্মুলা আছে এভাৰেজ স্পীড ইকুৱেল টু 2xy ডিভাইড বাই x + y x মানে প্ৰথম স্পীডটো y মানে ছেকেণ্ডটো তো ইয়াত পুট কৰিলে আমাৰ ডাইৰেক্ট এনচাৰটো আহি যাব ন 2 × x মানে কিমান 64 আৰু y মানে 16 x + y মানে 64 + 16 কিমান হ'ব 80 হৈ গ'ল কটাকটি কৰিলে হ'ল 2 পৰা এইটো 40 বাৰ যাব আকৌ চোৱা 4 পৰা এইটো 4 বাৰ যাব এইটো 10 বাৰ যাব হয়নে নহয় তো তোমালোকে 10টো এনেকৈ থোৱা কাৰণ 10ৰ পৰা ডিভাইড কৰিলে পইণ্টটো এটাৰ আগত আহিব 4 আৰু 64 পূৰণ কৰিলে কিমান 256 ইয়াক 10ৰ পৰা ডিভাইড কৰিব লাগে মানে এটাৰ আগত পইণ্টটো আহিব 25.6 km/h অপশ্যন চালে হ'ল অপশ্যন এটো কাৰেক্ট এনচাৰ ঠিক আছে ক্লিয়াৰ তো একেটাই আছিলে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবা আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাত তোমালোকে জইন হৈ যাবা ঠিক আছে নেক্সট ভিডিঅ'ত আমি লগ পাম আকৌ বাই